সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত গঠন হ'ব নতুন ৰাজনৈতিক দল। ৰাজ্য দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হ'ব নতুন দলৰ। ৰাজ্যত শীঘ্ৰে জন্ম লাভ কৰিব এটা ৰাজনৈতিক দল। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত গঠন হ'ব নতুন ৰাজনৈতিক দল। ৰাজ্য দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হ'ব নতুন দলৰ। ৰাজ্য দলৰ আৰু অসম জাতীয় পৰিষদক সংযুক্ত কৰি জন্ম দিয়া হ'ব এই নতুন ৰাজনৈতিক দলটো। নতুন ৰাজনৈতিক দল গঠনৰ বাবে ইতিমধ্যে হৈছে কেইবালানি আলোচনা, জনালে ৰাজ্য দলৰ সভাপতি অখিল গগৈ। মোদীৰ গেৰাণ্টি, মামাৰ ৱাৰেণ্টি। অৰুণোদয় দুৰ্ঘটনা বীমাকে ধৰি কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মোদীয়ে দিল্লীৰ পৰা পোহৰ দিব, দিছপুৰ পৰা পোহৰ বিলাম আমি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপোনালোকৰ ফূৰ্তি দেখি লাগি গৈছে, 4 লাখ ভোটত জিকাবই লাগিব, সৰ্বানন্দ সোণোৱালক। দেশৰ সকলো সমীক্ষাই মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে। উত্তৰ প্ৰদেশ, বিহাৰ দৰে আমিও যাতে মোদীক প্ৰধানমন্ত্ৰী পতাৰ পৰা গৌৰৱ কৰিব পাৰোঁ, তাৰ বাবে 13খন আসনত আমি জিকিব লাগিব। সৰ্বানন্দ সোণোৱালে পুনৰ কেন্দ্ৰত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব। মাকুম নতুন সমষ্টিত নতুন সমষ্টি হিচাপে খাটা খুলি শচীনৰ দৰে মাকুমত ভোটত চেঞ্চুৰী মাৰিব লাগিব। 1 লাখ চাকৰি দিম বুলি কৈ কথা ৰাখিলোঁ, পুনৰ 50,000 নতুন চাকৰি দিম আমি। 1 টকাও নিদিয়াকৈ চাকৰি পাইছে আৰু পাব। মিছন বসুন্ধৰা, এটা পৰিয়ালৰ মাটি পট্টা দিছো। বসুন্ধৰা 3.0 বাকী নোপোৱা সকলোকো দিয়া হ'ব। মোদী হে তো মুমকিন হে। এতিয়া মোদীৰ গেৰাণ্টি আৰু মামাৰ ৱাৰেণ্টি চলি আছে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব, এই গেৰাণ্টি মোৰ। অৰুণোদয় নাপালে অহাবাৰ বিজেপিক ভোট নিদিব। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনি পাব প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে পাব 2 লাখ টকা দুৰ্ঘটনা বীমা, জীৱন বীমা। মোদীয়ে দিল্লীৰ পৰা পোহৰ দিব, দিছপুৰৰ পৰা পোহৰ বিলাম আমি, আৰু পঢ়ক লাখ জয় অসম তেতিয়াহে হ'ব যেতিয়া আমাৰ হ'ব, যেতিয়া কাম হ'ব। কোনোবাই সদনত বহুত কথা কৈ কাজিয়া কৰি থাকিলে ৰাইজৰ কাম হ'ব নেকি? বিৰোধী মিটিং শুনিবচোন, অকল গালি পাৰি থাকে। আমি গালি নাপাৰোঁ, আমি কাম কৰিম। মাইকটো পালে গালি দিবলৈ সহজ। 855 জন কেনেকৈ শ্বহীদ হৈছিল? যি কংগ্ৰেছে 855 জন শ্বহীদ কৰিলে, সেই কংগ্ৰেছৰ লগত থাকি কিহৰ জাতীয়তাবাদৰ কথা কৈ আমি কি ঘোঁৰা ঘাঁহ কাটি আছো? আমি অসমকে ভাল নাপাওঁ, অকল সিহঁতে ভাল পায় নেকি অসমক? আমি অসমৰ মানুহৰ কল্যাণৰ বাবে কাম কৰি আছো আৰু আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ হ'বলৈ কাম কৰি আছো। লাখপতি বাইদেৱে 10,000 টকা লৈ ভাল কাম কৰিলে 25,000কৈ দিম। আমাক হাঁহি থকা সকলকে হাঁহিবলৈ দিয়ক, আমি ভাল কামৰে লাখপতি হ'ব লাগিব। মেট্ৰিক পাছ কৰা ছোৱালীৰ পঢ়াৰ দায়িত্বই মামাই ল'ব। মেট্ৰিকত পাছ কৰা সকলো ছোৱালীয়ে বছৰি 10,000 টকা পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 12,500 আৰু ডিগ্ৰী পাছ কৰিলে 25,000কৈ পাব। ইপিনে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। কৃষকক MSP গেৰাণ্টি, মহিলাক 1 লাখ টকা বছৰি। আৰু কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত? কংগ্ৰেছে এইবাৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। কংগ্ৰেছৰ মতে ইস্তাহাৰত দলৰ 5টা ন্যায় কাম অংশীদাৰিত্ব ন্যায়, কৃষক ন্যায়, মহিলা ন্যায়, শ্ৰমিক ন্যায় আৰু যুৱ ন্যায়ক অন্তৰ্ভুক্ত কৰা হৈছে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ইস্তাহাৰ। শুক্ৰবাৰে ন্যায় পত্ৰৰ নামেৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল। কংগ্ৰেছে এইবাৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। কংগ্ৰেছৰ মতে ইস্তাহাৰত দলৰ 5টা ন্যায় ক্ৰমে অংশীদাৰিত্বৰ ন্যায়, কৃষক ন্যায়, মহিলা ন্যায়, শ্ৰমিক ন্যায় আৰু যুৱ ন্যায়ক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছৰ নেতৃত্ব যদি তেওঁলোকক শাসন দিলেহেঁতেন তেন্তে দলে জনজাতিক তেওঁলোকৰ সামাজিক আৰ্থিক স্থিতিৰ চিনাকি কৰোৱাৰ বাবে দেশজুৰি জাতি জনগণনা কৰিব। কংগ্ৰেছে কয় যে সংখ্যাৰ আধাৰত তেওঁলোকে সেই জাতিসমূহৰ বাবে এজেণ্ডা মজবুত কৰিব, যিটো সকাৰাত্মক ব্যৱস্থাৰ প্ৰয়োজন। কংগ্ৰেছে জাতি জনগণনা কৰিব, সংৰক্ষণৰ ওপৰত 50% কেপ আঁতৰাব। কংগ্ৰেছে কয় যে দলে সংখ্যালঘুৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব আৰু সেয়া বাহাল ৰাখিব। মৌলানা আজাদ ছাত্ৰবৃত্তি পুনৰ কাৰ্যকৰী কৰিব, সংখ্যালঘুক সহজ ঋণ উপলব্ধ কৰাব। কংগ্ৰেছে যুৱকসকলৰ বাবে প্ৰথমে চাকৰি নিশ্চিতকৰণ ব্যৱস্থা কৰিব। 30 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। কংগ্ৰেছে নিজৰ ইস্তাহাৰত উল্লেখ কৰিছে যে কংগ্ৰেছে গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা প্ৰতিখন আইন কংগ্ৰেছৰ দলে বিলুপ্ত কৰিব। এক ৰাষ্ট্ৰ এক নিৰ্বাচন ধাৰণা বিৰোধী কংগ্ৰেছে MSPৰ নিশ্চয়তা দিব। এক কৃষকৰ ডাঙৰ অভাৰ, শ্ৰমিকৰ ন্যায়,
এমনেগাৰ অধীনতো ন্যূনতম মজুৰি 400 টকা দিয়া হ'ব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খড়গেই কয় যে কংগ্ৰেছে গৰীব কল্যাণ মহিলাসকলক 1 লাখ টকা বছৰি মহালক্ষ্মী আঁচনিৰ নামত প্ৰদান কৰিব। সংকটত মহিলাৰ বাবে সংৰক্ষণ শীঘ্ৰে কাৰ্যকৰী কৰিব। কংগ্ৰেছৰ দলে 2025 পৰা চৰকাৰী চাকৰিত আধা অংশ মহিলাৰ বাবে সংৰক্ষণ কৰিব, অৰ্থাৎ মহিলাৰ বাবে 50%। সুখবৰ, টুল টেক্সক লৈ ডাঙৰ খবৰ, পৰিবহণ মন্ত্ৰালয় আৰু NHAই কৰিলে স্পষ্ট। দেশৰ বাহন চালকসকলৰ বাবে ডাঙৰ খবৰ। পথ পৰিবহণ মন্ত্ৰালয়ে কৈছে যে বৰ্তমান দেশত টুল টেক্সৰ কোনো সাল সলনি কৰা নহয়। মন্ত্ৰালয়ে ফালৰ পৰা কোৱা হৈছে যে এতিয়া টুল টেক্স সংশোধন কৰা নহয়। মন্ত্ৰালয়ে ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ দোহাই দি কয় যে নিৰ্বাচনলৈ টুলৰ পুৰণি হাৰেই বাহাল থাকিব। বৰ্তমান টুল টেক্সক লৈ মন্ত্ৰালয়, NHAই আৰু PIBয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে কোৱা হৈছে যে এতিয়া টুল টেক্সৰ হাৰৰ কোনো সংশোধন কৰা নহয় আৰু পুৰণি হাৰেই বাহাল থাকিব। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে দেশত 1 এপ্ৰিলৰ পৰা বহু স্থানত টুল টেক্সৰ নতুন হাৰ কাৰ্যকৰী হ'ব। ইপিনে মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল, জনালে শিক্ষামন্ত্ৰীয়ে। মাজুলীত চাইকেল ৰেলীত অংশগ্ৰহণ লৈ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ খবৰ। মাজুলীত মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। বিহুৰ আনন্দৰ মাজতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মাজুলীত চাইকেল ৰেলীত অংশ লৈ ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে। গাঁৱে গাঁৱে উপলব্ধ হ'ব ডিজিটেল শিক্ষা, 3 কোটি মহিলাক বনাম লাখপতি দিদি, বিল গেটছক ক'লে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে ভাৰত ডিজিটেল পেমেণ্ট আৰু দেশৰ বাহিৰত ইয়াৰ বিস্তাৰক লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাইক্ৰছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছৰ মাজত বাৰ্তালাপত স্থান পালে প্ৰযুক্তি, হেল্থ কেয়াৰ, ডিজিটেল পেমেণ্ট আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন বিষয়। এই বাৰ্তালাপত বিল গেটছে কয় যে ভাৰতত এতিয়া ডিজিটেল চৰকাৰ। ভাৰতে কেৱল প্ৰযুক্তি ব্যৱহাৰ কৰা নহয়, ইয়াৰ নেতৃত্ব দিছে। প্ৰধানমন্ত্ৰীয়ে বিল গেটছক নমো দিদি আঁচনিৰ বিষয়ে অৱগত কৰে আৰু তাক লৈ আলোচনা কৰে, যাৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ মাজত প্ৰযুক্তিৰ দিশটোক উদগনি দিয়াত সহায়ক হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে ভাৰতত ডিজিটেল পেমেণ্ট আৰু দেশৰ বাহিৰত ইয়াৰ বিস্তাৰক লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডোনেছিয়াত অনুষ্ঠিত G20 সন্মিলনৰ সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলে ভাৰতত ডিজিটেল বিপ্লৱৰ বাবে আগ্ৰহী আছিল। গাঁৱে গাঁৱে উপলব্ধ কৰাম ডিজিটেল শিক্ষা। মোদীয়ে কয় যে চৰকাৰৰ লক্ষ্য প্ৰতিখন গাঁৱলৈ প্ৰতিটো শিশুলৈ ডিজিটেল শিক্ষা উপলব্ধ কৰোৱা। ডিজিটেল আন্তঃগাঁথনি গাঁওসমূহলৈ লৈ যাম। প্ৰধানমন্ত্ৰী মোদীয়ে বিল গেটছৰ সৈতে হোৱা বাৰ্তালাপত কয় যে 3 কোটিৰো অধিক মহিলাক লাখপতি দিদি বনোৱা তেওঁৰ চৰকাৰৰ লক্ষ্য। ইয়াৰ উপৰি কৃষিৰ বাবে গুৰুত্বপূৰ্ণ পোছাক আধুনিক কৰি তুলিব বিচাৰে। ইফালে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 2024 আৰু 25 শিক্ষাবৰ্ষ। সেৱাই প্ৰকাশ কৰিলে শৈক্ষিক দিনপঞ্জী। সেৱাই প্ৰকাশ কৰিলে 2024 বৰ্ষৰ শৈক্ষিক দিনপঞ্জী। 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ'ব 2024 আৰু 25 শিক্ষাবৰ্ষ। ইয়াৰ পূৰ্বে প্ৰকাশ পালে আগন্তুক শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী। সেৱাই প্ৰকাশ কৰিলে এই শৈক্ষিক দিনপঞ্জী। দিনপঞ্জী অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিন 254 দিন। 2024 আৰু 25ৰ বন্ধ তালিকাত আছে 111 দিন। লগতে বিভিন্ন দিৱস উদযাপনৰ বাবে ধাৰ্য 34 দিন। 4টা চৰকাৰী বন্ধ উদযাপনৰ নিৰ্দেশ। শংকৰদেৱ মাধৱদেৱৰ তিথিৰ লগতে লাচিত দিৱস আৰু বীৰ চিলাৰায় দিৱস উদযাপনৰ নিৰ্দেশ। লগতে শৈক্ষিক দিনপঞ্জী অনুসৰি বিদ্যালয় পৰিচালনাৰ নিৰ্দেশ। চনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। 4% DA লগতে একেলগে বৃদ্ধি কৰা হ'ব 9টাকৈ ভাত্তা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে মাৰ্চ মাহ আছিল এক সুখবৰ। কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স DA 4% বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰীয় কৰ্মচাৰী DA 50%লৈ বৃদ্ধি কৰা হৈছে। DA আৰু HRA উপৰি 9টা ভাত্তা আছে, যাৰ সুবিধা কেন্দ্ৰীয় কৰ্মচাৰীক দিয়া হ'ব। DA বৃদ্ধিৰ লগতে অন্যান্য ভাত্তা বৃদ্ধি কৰা হৈছে। DA 4%ৰ পৰা 50%লৈ আৰু HR 3.1%লৈ বৃদ্ধি কৰা হয়। ইয়াৰ উপৰিও ভ্ৰমণ ভাত্তা বৃদ্ধি কৰা হৈছে। এই সকলোবোৰ সুবিধা অহা 31 মাৰ্চৰ পৰা উপলব্ধ হ'ব। কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে? কেন্দ্ৰীয় কৰ্মচাৰী ডিয়াৰনেছ ভাত্তাৰ লগতে 9টা ভাত্তা, ঘৰ ভাড়া ভাত্তা, শিশু শিক্ষা ভাত্তা, শিশু যত্ন বিশেষ ভাত্তা, হোষ্টেল ৰাজসাহায্যৰ ব্যাপক বৃদ্ধি হৈছে। কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে? কেন্দ্ৰীয় কৰ্মচাৰী ডিয়াৰনেছ ভাত্তা, লগতে 9টা ভাত্তা, ঘৰ ভাড়া ভাত্তা, শিশু শিক্ষা ভাত্তা, শিশু যত্ন বিশেষ ভাত্তা, হোষ্টেল ৰাজসাহায্যৰ ব্যাপক বৃদ্ধি হৈছে। বদলিৰ সময়ত TA গ্ৰেজুৱেটি পোছাক ভাত্তা, নিজৰ পৰিবহণৰ বাবে মাইলেজ ভাত্তা, দৈনিক ভাত্তাও বৃদ্ধি কৰা হৈছে। এতিয়া DA হিচাপত পৰিৱৰ্তন হ'বনে? 2016 চনত সপ্তম দৰমহা আয়োগে কাৰ্যকৰী কৰাৰ সময়ত চৰকাৰে DA 0লৈ হ্ৰাস কৰিছিল।
ইয়াক শূন্যলৈ হ্ৰাস কৰা হ'ব আৰু এই কৰ্মচাৰী ভাত্তা 50% মূল দৰমহা অৰ্থাৎ ন্যূনতম দৰমহাত যোগ। প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ইঞ্চুৰেঞ্চৰ সুবিধা। মুখ্যমন্ত্ৰী চৰকাৰে কৰিব বীমাৰ ব্যৱস্থা। দুৰ্ঘটনা আৰু পৰিয়ালৰ ধন